হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু বাৰ্তা সেতু চেনেল। বাৰ্তা সেতু চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আহি গৈছে এইচএছ ছেকেণ্ড ইয়াৰৰ 2026-ৰ যিসকলে ফাইনেল এক্সামিনেশ্যন দিছিল সেইসকলৰ বাবে এটা জাননী। আৰু এইটো জাননীত আহিছে ৰিচেকিঙৰ, যাৰ মাৰ্কিং পেটাৰ্ণ লৈ কিছুমান ডাউট আছে, সেই ডাউটটো ক্লিয়াৰ হৈ লোৱা আৰু তোমালোকে কেনেকৈ এপ্লাই কৰিব লাগিব ৰিচেকিঙৰ বাবে তোমালোকে চাই লোৱা ভিডিঅ'টো। ইয়াত কৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা জাননীটো ওলাইছে 28/4/2026। বামুণী মৈদামৰ পৰা আহিছে আৰু ইয়াত চাই লোৱা 1 নম্বৰটো এটা লিংক দিয়া আছে। যিহেতু বহুকেইটা ইনষ্ট্ৰাকশ্যন আছে, গতিকে মই যিকেইটা ইম্পৰ্টেণ্ট কেইটামান চাই মই সেইকেইটা ক'ম, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা। ইয়াত লিংক দিয়া আছে, লিংকটো পিছতো দিয়া আছে, মই দেখুৱাই দিম আকৌ। গতিকে তোমালোকে ভিডিঅ'টো চাই যাবা। ইয়াত চাই যোৱা, ইয়াত দিয়া আছে যে procedures for applying rechecking of the answer script along with the obtaining scan copy of answer script. ইয়াত দিয়া আছে এক গ্ৰুপত দিয়া আছে the candidate intending to get the evaluated answer script recheck will have to apply through the ASEP Deep Revision 2 R Style Assam Higher Secondary Education Council official website. এই লিংকটো দিয়া আছে আৰু এই লিংকটো তোমালোকে ক্লিক কৰিব লাগিব আৰু ক্লিক কৰি তোমালোকে এই ৰিচেকিঙৰ বাবে এপ্লাই কৰিব লাগিব। Click on the link, apply for rechecking and scan copy of answer script. 3 number to ase please select the subject for which recheck and scan copy answer script in needed. আৰু তুমি যিটো সাবজেক্ট ৰিচেকিং কৰিব বিচাৰা হেতু সাবজেক্ট স্ক্যান কৰিব লাগিব। and 4 number provide other necessary information as request in portal and pay necessary fees. আৰু পোৰ্টেলত যিমান টকা ফি দেখুৱাব হেতু তোমালোকে দিব লাগিব। Fee for rechecking of the answer script along with the obtaining scan copy of answer script for all theory question paper only 500 rupee per subject. আৰু theory যিবিলাক সাবজেক্ট আছে সেইবিলাকক প্ৰতিটো সাবজেক্টৰ 500 টকা লাগিব। 6 নম্বৰত দিয়া আছে rechecking process. The candidate shall note that rechecking of answer script shall not mean re-evaluation of the answer script. আৰু ইয়াত এইটো এটা ইম্পৰ্টেণ্ট কথা কৈছে যে এই ৰিচেকিং মানে তোমালোকৰ হেতু নহয় যে তোমালোকৰ ক'ত বহি চোৱাৰ বাকি আছে কি নাই। বহি চাই হ'ল এতিয়া আৰু বহি নাচাই, এতিয়া দেখিব যে সাইডত মাৰ্ক যে দি থৈছিল সেই মাৰ্কটো ইভালুৱেশ্যন অৰ্থাৎ ক্যালকুলেশন কৰাত কিবা প্ৰবলেম হৈছে নেকি। যদি প্ৰবলেম হয় সেই ক্যালকুলেশনৰ পৰা কিন্তু বহিবিলাক পুনৰ নাচাই, নিৰীক্ষণ নকৰে। যদি মাৰ্ক থাকি যায় তাৰ পৰাহে চাব। আৰু যদি তুমি পাবলগীয়া আছে পাবা, যদি নাই তেনেহ'লে একো নহয়, নাবাঢ়ে কাৰো। Rechecking shall include the retotaling mark awarded by the examiner. আৰু examiner যিটো দিছে সেইটো আৰু assessment of answer which have been left out unevaluated. তাৰ পিছত আছে যে correction of the wrong entry of mark and any manner or nature. যদি ইয়াত যে মাৰ্ক দিছে কিবা ভুল হলে বা ভুলবশত কিবা বস্তু থাকি গলে মাৰ্ক থাকি গলে হেতুহে এন্ট্ৰি কৰা হ'ব আৰু কিন্তু বহি পুনৰ চোৱা নহয়। 7 নম্বৰ আছে result of the rechecking will be declared within 30 days from last date of receipt of application in the official website. Official website 30 দিন ৰিজাল্টৰ 30 দিনৰ ভিতৰত এইটো উপলব্ধ হ'ব। If candidates mark are reduced after rechecking of answer script, that reduced mark will be considered a final mark and accordingly certificate cum mark sheet will be prepared. 9 number is in case of any change in mark, the revised certificate cum mark sheet will be issued on submission of the original certificate cum mark sheet in the board office with institution of the head of the institution. No such certificate cum mark sheet will be sent directly to school, candidate or through any other an agency. The revised certificate cum mark sheet will not be issued if not collected within 30 days from the declaration of the rechecking of result. আৰু 10 নম্বৰত আছে 10 নম্বৰ scan copy of answer script will be sent to the applied candidate through email give by the candidates at the time of application. আৰু এপ্লিকেশনৰ সময়ত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কি কৰিব লাগিব, নিজৰ ইমেইল দিব লাগিব, ইমেইল থাকিব লাগিব, তেতিয়াহে তোমালোকৰ সুবিধা হ'ব। আৰু বহুকেইটা আছে, তোমালোকে এই ইনষ্ট্ৰাকশ্যন কেইটা চাই যোৱা আৰু তোমালোকে চাই যোৱা। মই ক'লে বহুতো দীঘলীয়া হৈ যাব ভিডিঅ'টো। আৰু এইখিনিতে এটা কথা কওঁ, যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক ভাল লাগিলে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, কমেণ্ট কৰিবা আৰু কিবা নুবুজি থাকিলে কমেণ্ট কৰিবা, আমি বুজাই দিবলৈ চেষ্টা কৰিম, অৰ্থাৎ ভিডিঅ' আকাৰে পুনৰ বুজাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।